লাহৰীঘাটৰ তিনিচকীয়াত বলিছে ক্ৰিকেটৰ ধুমুহা। প্ৰথম পুৰস্কাৰ ৩ লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ ২ লাখ টকা। ভাৰত তথা ভাৰতৰ বাহিৰৰ পৰা আহিব বহুতো নামী দামী খেলুৱৈ। হয়, আপুনি ঠিকেই শুনিছে। ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব নৈশ T10 ক্ৰিকেট টুৰ্ণামেণ্ট, য'ত অসমৰ যিকোনো ঠাইৰ পৰা অংশগ্ৰহণ কৰিব পাৰিব ১৬টাকৈ দলে। ইতিমধ্যে অসমৰ বহু প্ৰান্তৰ পৰা শক্তিশালী দলে অংশগ্ৰহণ কৰিছে। আৰু যদি কোনোবা দলে নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে তেন্তে যোগাযোগ কৰিব পাৰে স্ক্ৰীনত দিয়া নম্বৰত। আৰু কেইটামান দিনৰ অপেক্ষা মাত্ৰ, এক আকৰ্ষণীয় T10 নাইট ক্ৰিকেট আৰম্ভ হ'ব তিনিচকীয়াত। তিনিচকীয়া আঞ্চলিক যুৱ সংঘৰ সৌজন্যত ৰেয়াৰ এডুকেশ্যনৰ উদ্যোগত আয়োজন কৰা হৈছে এই খেল। প্ৰথম পুৰস্কাৰ ৩ লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ ২ লাখ টকা ৰেয়াৰ এডুকেশ্যনৰ ফালৰ পৰা আগবঢ়োৱা হ'ব। নমস্কাৰ, তিনিচুকীয়া জনসেৱা যুৱক সংঘৰ উদ্যোগত তথা ৰেয়াৰ এডুকেশ্যনৰ প্ৰত্যক্ষ স্পন্সৰত এখনি T10 নাইট ICC মানদণ্ডৰ ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰা হৈছে। উক্ত প্ৰতিযোগিতাখনি অহা ইংৰাজী ২২ নৱেম্বৰ তাৰিখে তিনিচুকীয়া ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব। উক্ত প্ৰতিযোগিতাত ভাৰতবৰ্ষৰ কেইবাগৰাকীও স্বনামধন্য ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিব বুলি আমি জানিব পাৰিছোঁ। গতিকে উক্ত প্ৰতিযোগিতালৈ আমি যিসমূহ ইচ্ছুক ক্ৰিকেট দল আছে সকলোকে আমি আপোনালোকৰ জৰিয়তে আমাৰ প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিবলৈ বিনম্ৰভাৱে আহ্বান জনাইছোঁ। উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতাত বিজয়ী দলক ৩ লাখ টকা প্ৰদান কৰা হ'ব, বিজিত দলক ২ লাখ টকা প্ৰদান কৰা হ'ব। তাৰোপৰিও মেন অফ দ্য ছিৰিজ, মেন অফ দ্য মেটচ, বেটছ বলাৰ এৱাৰ্ডছ আৰু বেষ্ট ফিল্ডাৰ এৱাৰ্ডছো থাকিব। গতিকে মই ইয়াৰ জৰিয়তে তিনিচুকীয়া জনসেৱা যুৱক সংঘৰ তৰফৰ পৰা সমূহ সদাশয় ৰাইজ তথা বিভিন্ন ব্যৱসায়ী গোষ্ঠী যিয়ে আমাৰ এই প্ৰতিযোগিতাখনিক স্পন্সৰ কৰি তেখেতসকলৰ ব্যৱসায়িক কিবা বিজ্ঞাপন আদি প্ৰকাশ কৰিব বিচাৰে, তেখেতসকলক মই আমাৰ কমিটিৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু আপোনালোককো মই আমাৰ এই প্ৰতিযোগিতাখন উপভোগ কৰিবলৈ বিনম্ৰভাৱে আহ্বান জনাইছোঁ, কাৰণ এই প্ৰতিযোগিতাখনি যথেষ্ট উন্নত মানৰ হ'ব। আমাৰ বিভিন্ন পৰ্যায়ৰ উন্নত ক্ৰিকেটাৰসকলে আমাৰ লগত ইতিমধ্যে যোগাযোগ কৰিছে। বহুত উন্নত পৰ্যায়ৰ ক্ৰিকেট দলে আমাৰ লগত যোগাযোগ কৰিছে। তেখেতসকলে ইতিমধ্যে আমাৰ কমিটিৰ লগত পঞ্জীয়ন কৰিছে। গতিকে আপোনালোককো মই বিনম্ৰভাৱে আমাৰ গোটেইকেইখন প্ৰতিযোগিতা উপভোগ কৰিবলৈ আমি আয়োজক গোষ্ঠীৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ২২ তাৰিখে অপেনিং খেলখনি হ'ব। আমি ২২ নৱেম্বৰ তাৰিখে আমি উদ্বোধনী অনুষ্ঠান সন্ধিয়া ঠিক ৫ বজাৰ লগে লগে আৰম্ভ কৰিম। এই উদ্বোধনী অনুষ্ঠান আমাৰ মাজৰ পৰা সদ্যহতে বিদায় লোৱা আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমি স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ নামেৰে আমি প্ৰতিযোগিতাসমূহ উৎসৰ্গা কৰি আমাৰ পৰৱৰ্তী কাৰ্যসূচীসমূহ চলাই নিম। ইতিমধ্যে আমাৰ যথেষ্ট সংখ্যক দলে যোগদান কৰিছে। আমি তেখেতসকলক অনতি বিলম্বে আজিতো আমাৰ ২৪ তাৰিখ হ'ল, আমি ৩০ তাৰিখৰ ভিতৰত আমাৰ কমিটিৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছোঁ।